এই সহযোগিতাক মই অত্যন্ত শ্ৰদ্ধা সহকাৰে মই গ্ৰহণ কৰিছোঁ আৰু তেখেতসকলৰ হৈ ভৱিষ্যতৰ দিনত নিষ্ঠাৰে কাম কৰিব লাগিব আৰু এই যাত্ৰাত যেন আগন্তুক দিনত সকলো সময়তে দিহা পৰামৰ্শ আশীৰ্বাদ তেখেতলোকে দি যায় আৰু সাংবাদিক বন্ধুসকল আপোনালোককো ধন্যবাদ জনাইছোঁ সকলোৰে সহযোগিতাৰ ভিত্তিত আজি পুনৰ ৰাজ্যখনৰ লগতে লোকসভা সমষ্টিৰ লগতে দেশৰ জনতাক সেৱা কৰাৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মোৰ ওপৰত আস্থা ৰাখি পুনৰ পোৰ্ট শ্বিপিং ৱাটাৰৱেজ দৰে গুৰুত্বপূৰ্ণ মন্ত্ৰালয় পৰিচালনা কৰাৰ দায়িত্ব অৰ্পণ কৰিছে এই দায়িত্ব যাতে মই নিষ্ঠাৰে পালন কৰিব পাৰোঁ সততাৰে পালন কৰিব তাৰ বাবে যেন সকলো সময়তে অসমৰ ৰাইজৰ সহযোগিতা আৰু মৰম মই আশীৰ্বাদ দিছোঁ